কৰবাত হাঁহি কৰবাত কান্দোন ফলাফলৰ প্ৰাপ্তি অপ্ৰাপ্তিৰে জীৱনৰ অগ্ৰগামী খোজ উচ্চতৰ মাধ্যমিকৰ দুৱাৰ নেওচি ৰচিলে সফলতাৰ সপোন শিক্ষা জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ৰাজ্যজুৰি শিক্ষানুষ্ঠানসমূহত আবেগৰ লহৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ দলিল স্বৰূপ পৰীক্ষাৰ ফলাফলৰ মাৰ্কশ্বিটসমূহ পোৱাৰ লগে লগে কাৰোবাক চুইছে আনন্দৰ ঢৌৱে কাৰোবাক চুইছে হতাশাৰ ছায়াই অসাধাৰণ মেধাৰ চানেকিৰে বহুজন এই পৰীক্ষাৰ ফলাফলত উজ্জ্বলি উঠিল সোণ হৈ বহুতেই আকৌ আকাংক্ষিত ফলৰ পৰা বঞ্চিত হৈ সান্তনা দিবলগীয়া হৈছে নিজকে যদিও বা গৰিষ্ঠ সংখ্যকৰ বাবে এই দিনটো প্ৰাপ্তি আৰু সফলতাৰ খতিয়ান হৈ ৰল তাৰ মাজতো নগাঁৱৰ কঠিয়াতলিৰ এগৰাকী কৃতি ছাত্ৰৰ ফলাফলে যেন এই বিশেষ দিনটোত সৰিলে সকলোৰে দৃষ্টি বিজ্ঞান শাখাত ৮৮% নম্বৰ লাভ কৰি পৰীক্ষাত অতি ভাল ফলাফল দেখুৱালে ৰমেন বিশ্বাসে কিন্তু তাৰ পাছতো আজি ছাত্ৰজনৰ ঘৰত কান্দোনৰ ৰোল কিয়নো এই ফলাফল লবলৈ এতিয়া ইহ সংসাৰত নাই ৰমেন বিশ্বাস 4 দিন পূৰ্বে এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মেধাৱী ছাত্ৰ ৰমেনৰ গৃহত এই ফলাফলৰ দিনটোত চলিছে আদ্য শ্ৰাদ্ধৰহে আয়োজন এতিয়া মোৰ কাৰণে ল'ৰাটো ৰিজাল্ট ভাল হোৱা বা ষ্টেণ্ড কৰা একো মূল্য এতিয়া নাই মিশ্ৰিত অনুভৱ আবেগেৰে এইদৰেই বৃহস্পতিবাৰৰ দিনটো বিশেষ হৈ উঠিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে প্ৰজ্ঞাৰ দৌৰত সাধনাৰ জেউতি চৰাই জীৱন পথ জ্যোতিৰ্ময় কৰি সাফল্যৰ মালা পিন্ধিলে কীৰ্তিমানসকলে নিৰ্ধাৰিত বিষয়ত সৰ্বস্ব উজাৰি দেখুৱালে জ্ঞানৰ পৰিধিৰ প্ৰকাশ প্ৰাচুৰ্যৰ বিপৰীতে নানা ঘাত প্ৰতিঘাতৰ মাজতো প্ৰতিভা পাৰদৰ্শিতাৰ অদম্য নিচান নগাঁৱৰ নামডুমডুমীয়া সত্ৰৰ ছাত্ৰী এয়া তৃষ্ণা দেৱী প্ৰতিভা মেধাৰে অনন্য তৃষ্ণাৰ বাবেই এই দিনটো হৈ উঠিল আনন্দৰ অন্য নাম অনাহৰ ফুলাৰ বতৰ অনাহৰ মোৰ মৰমৰ অনাহৰ 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 আনিলি তই বহাগৰে আৰ্থিক অৱস্থা দুৰ্বল সেয়েহে যিমানখিনি পাৰিছোঁ সিমানখিনি দিছোঁ যোগাৰ কৰি কিন্তু সেইখিনি যে যথেষ্ট সেইখিনি বুলি ভবা নাই আৰু বহুতখিনি বাকী থাকিলে আমি যাৰ যোগাৰ কৰি দিব লাগে তথাপি ইমানখিনি ৰিজাল্ট কৰিলে যেতিয়া আমি নথৈ সুখী এই দুবছৰ যি কষ্ট কৰিছিলোঁ সেইখিনি সফল হোৱা যেন লাগিছে জীৱিকা আৰু পৰিয়ালৰ স্বাৰ্থত ই ৰিক্সা চলাই থকা এয়া বৰহমপুৰ মাছপতনি গাঁৱৰ গংগোত্ৰী হাজৰিকা পিতৃ আক্ৰান্ত বৃক্ক ৰোগত দৰিদ্ৰ পৰিয়ালটো সৰ্বস্বান্ত ৰোগৰ নামত কাজেই নিজেই ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি মনৰ জোৰেৰে জীৱনৰ পৰীক্ষাত ইতিমধ্যে উত্তীৰ্ণ হোৱা গংগোত্ৰী এই দিনটোতেই উত্তীৰ্ণ হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাটো পাপাৰ কিডনিৰ প্ৰব্লেম আছে যে খেতি কৰা মাটি আছিলে বেছি লৈ পেলাই পাপাৰ ট্ৰিটমেণ্টত আধা গ'ল তাৰপিছত আধা গাড়ীখন লোৱা হ'ল আৰু মোৰ পুলিচ হোৱা আশা আছিলে তাৰপিছত মই পঢ়ি শুনি লওঁ কি পাৰোঁ আশা কৰা মতেই দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ল এই বিশেষ পৰীক্ষাত কিন্তু তাৰ পাছতো এওঁৰ চকুত চকুলো কিয়নো 53 বছৰ বয়সত ঢকুৱাখনৰ এইগৰাকী মহিলা বাসন্তী শইকীয়াই পূৰ্ণ কৰিলে জীৱনৰ এটা সপোন এনেধৰণেৰে অনেক ছবিৰ প্ৰতিফলনেৰে বিশেষ হৈ উঠিল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ এই দিনটো প্ৰতিগৰাকী পৰীক্ষাৰ্থী প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে শিক্ষাৰ্থীৰ কৃতিত্বৰ ক্ষণত সফলতাৰ সোপান ৰচি আনন্দমুখৰ হ'ল শিক্ষানুষ্ঠান চৌহদ ফলাফল আমাৰ যথেষ্ট
যথেষ্টখিনি ভাল হৈছে, বহুত ভাল হৈছে ফলাফল। ছাত্ৰ ছাত্ৰীসকলক এইটোৱে ক'ব বিচাৰিম, তেওঁলোক নিৰাশ হ'ব নালাগে, তেওঁলোকে নিজে কষ্ট কৰি যাওক, তেওঁলোকে যাতে জীৱনত সফল হ'ব পাৰে সেইটো চাওক। মানে তেওঁলোকে যিমানখিনি পাৰিছে তেওঁলোকে চেষ্টা কৰিছে বা কষ্ট কৰি তাৰ ফলাফল পাইছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহৰ লগতে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহতো দেখা গ'ল আনন্দ উৎসাহৰ একেই পৰিৱেশ। অৱশ্যে তাৰ মাজতো এই বৰ্ষত শীৰ্ষস্থানৰ অৱকাশ নৰখাক লৈ আক্ষেপ প্ৰকাশ একাংশ শিক্ষকৰ। থাকিল যে ৰেংক কেইটা হেৰুৱালো, 3জন পাব লগা ৰেংক কেইটা হেৰুৱালো এইবাৰ। কিন্তু হয়, এটা কথা হয় যে প্ৰতিযোগিতাটো থাকিলে ভাল লাগে, আমি হয়তো আশা কৰোঁ মানুহৰ গম পাই যাওঁ কিবা এটা স্কুলখনে কৰি আছে, সেইটো অলপ দুখ থাকিলে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।